হৈছে আপোনালোকে ইতিমধ্যে জ্ঞাত যোৱা শুক্ৰবাৰে বীৰ লাচিত সেনাৰ পৰা খেদা খোৱা এজন নেতা, বীৰ লাচিত সেনাৰ নামত ভণ্ডামি কৰা এজন নেতা, বীৰ লাচিত সেনাৰ নাম লৈ দুৰ্নীতি কৰা এজন নেতা, স্বঘোষিত এজন নেতা, ফেচবুকত সংগ্ৰাম কৰা এজন নেতা চিতু বৰুৱাৰ যিখিনি বদনাম গাইছিলে বীৰ লাচিত সেনাৰ বিষয়ে, তাৰ বাবে এই সংবাদমেলখন আয়োজন কৰা হৈছে। এই সংবাদমেলৰ জৰিয়তে চিতু বৰুৱাক মই প্ৰত্যাহ্বান জনাব বিচাৰোঁ। মই চিতু বৰুৱাক বীৰ লাচিত সেনাৰ তৰফৰ পৰা দুটামান প্ৰশ্ন সুধিব বিচাৰোঁ আৰু অসমৰ জনসাধাৰণৰ বাবে দুটামান পোনপটীয়া কথা খোলাখুলিকৈ দুটামান কথা ক'বৰ বাবে এই সংবাদমেলখন আয়োজন কৰা হৈছে। আৰু এয়া মোৰ ওচৰত বহি আছে বীৰ লাচিত সেনাৰ গুৱাহাটী নগৰ সমিতিৰ উপসভাপতি কল্যাণ ভাগৱতী, আৰু মোৰ লগত বহি আছে বীৰ লাচিত সেনাৰ গুৱাহাটী নগৰ সমিতিৰ প্ৰচাৰ সম্পাদক ঋষিকেশ নাথ। এতিয়া আহোঁ আচল কথালৈ। প্ৰথম কথাটো হৈছে, যিমান যি জাতীয় সংগঠন আছে প্ৰত্যেকটো সংগঠনৰে মতান্তৰ হোৱাটো স্বাভাৱিক। প্ৰত্যেকটো সংগঠনৰ ভিতৰত খামখেয়ালি হোৱাটো, কিবা এটা কথাৰ পৰা মত নিমিলাটো স্বাভাৱিক। কিন্তু সংগঠন বুলিলেই প্ৰত্যেক সংগঠনৰ এটা নিয়ম আছে যে সংগঠনৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি সংবিধানৰ মাজত আবদ্ধ হৈ সংগঠনৰ ভিতৰত আমি প্ৰত্যেকে আলোচনা কৰিব লাগিব। যদিহে কিবা কাৰণত সংগঠনৰ নেতাৰ মাজত বা সংগঠনৰ কৰ্মীৰ মাজত বীৰ লাচিত সেনাৰ সৈনিকৰ মাজত যদি কিবা মতানৈক্য আহে, কিন্তু তাকে নকৰি চিতু বৰুৱাই কি কৰিলে, যোৱা শুক্ৰবাৰে এখন সংবাদমেল দিলে। এই সংবাদমেলখন দি তেওঁ কি প্ৰতিপন্ন কৰিব বিচাৰিলে? তেওঁ এটাই প্ৰতিপন্ন কৰিব বিচাৰিছে, অসমৰ সৰ্বসাধাৰণ মানুহৰ ওচৰত তেওঁ এজন নিকা সৎ নেতা হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে। কিন্তু তেওঁ চিন্তা নকৰিলে যে তেওঁ যিখন পাতত খাইছিলে সেই পাতখন তেওঁ যে ফালি পেলালে, তাৰ পাছত অসমৰ জনসাধাৰণে তেওঁক কেনেদৰে গ্ৰহণ কৰিব এই বিষয়টো তেওঁ কিন্তু চিন্তা কৰিব নোৱাৰিলে। এতিয়াও প্ৰথম কথাটোলৈ, সৰ্বপ্ৰথমে চিতু বৰুৱাই এটা অভিযোগ আনিছিলে বীৰ লাচিত সেনাৰ ওপৰত। সেই অভিযোগটো হৈছে, বীৰ লাচিত সেনাই শিৱসাগৰ জিলাত যি চান্দা সংগ্ৰহ কৰিছিল, সেই চান্দা সংগ্ৰহক বন্ধ কৰিবৰ বাবে চিতু বৰুৱাই তৎপৰ হৈছিলে আৰু চান্দা সংস্কৃতি বন্ধ কৰিব বিচৰাৰ বাবেহে চিতু বৰুৱাক হেনো অব্যাহতি দিয়া হৈছে বা নিলম্বিত কৰা হৈছে। এয়া আছিলে চিতু বৰুৱাৰ ভাষ্য। কিন্তু মই আপোনালোকক ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰোঁ, খোলাখুলিকৈ মই ক'ব বিচাৰোঁ যে চিতু বৰুৱাই শিৱসাগৰত চান্দা সংস্কৃতিটোক গঢ় দিছিলে। তাৰ উদাহৰণস্বৰূপে আপোনালোকক মই কৈছোঁ, চিতু বৰুৱাই নিজৰ বাপেকৰ নামত পিতৃৰ সোঁৱৰণিত এখন ক্ৰিকেট খেল পাতে শিৱসাগৰৰ জয়সাগৰ ফিল্ডত। যিখন পিতৃৰ নামত তেওঁ বাপেকৰ সোঁৱৰণিত যিখন ক্ৰিকেট খেল পাতে, সেই ক্ৰিকেট খেলখন পাতিবৰ বাবেও তেওঁ কিন্তু শিৱসাগৰ জিলাৰ পৰা প্ৰত্যেকটো তেল ডিপুৰ পৰা তেওঁ ডিজেল সংগ্ৰহ কৰে, প্ৰত্যেকটো তেল ডিপুৰ পৰা তেওঁ পেট্ৰল সংগ্ৰহ কৰে, প্ৰত্যেকজন ব্যৱসায়ীক তেওঁ দাবী ধমকি দি পইচা সংগ্ৰহ কৰে। ইয়াৰ স্পষ্ট প্ৰমাণ আছে। এই মুহূৰ্তত আপোনালোকে ইয়াৰ পৰা যদি এটা ফোন কৰে, এই মুহূৰ্তত আপোনালোকে গম পাব। শিৱসাগৰ নগৰ সমিতিৰ লগত যোগাযোগ কৰক, শিৱসাগৰৰ যিমানবিলাক ব্যৱসায়ী আছে, পেট্ৰল পাম্প আছে, তাত আপোনালোকে যোগাযোগ কৰক। লগে লগে কোনটো সঁচা কোনটো মিছা তাক আপোনালোকে প্ৰমাণ হিচাপে পাব। চিতু বৰুৱাই আৰু লগতে কৈছে যে তেখেতে অখিল গগৈৰ লগত যোগাযোগ কৰাৰ বাবে, অখিল গগৈ জেলৰ পৰা ওলোৱাৰ পাছত তেওঁ গৈ অখিল গগৈক সমৰ্থন জনোৱাৰ বাবে বীৰ লাচিত সেনাই তেওঁক একাষৰীয়া কৰিব বিচাৰিছে। কিন্তু ই এটা গোকাত মিছা কথা কৈছে চিতু বৰুৱাই। তাৰ উদাহৰণস্বৰূপে আপোনালোকে এটা কথা মন দিব, যেতিয়া ইলেকশ্যন আহিছিলে শিৱসাগৰ সমষ্টিত, যেতিয়া অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বীৰ লাচিত সেনাই প্ৰথমে প্ৰক্ষেপ কৰিছিলে, তাৰ পাছত কিন্তু বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সৈনিকেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান সৈনিক আছে, প্ৰত্যেকজন সৈনিকেই কিন্তু শিৱসাগৰত উপস্থিত থাকি দেহে কেহে ৰাইজৰ ওচৰলৈ গৈ অখিল গগৈক জিকাত বিধায়ক হিচাপে জিকি অহাত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিছিলে। কিন্তু সেই সহায় সহযোগিতা যেতিয়া কৰিছিলে, যেতিয়া ৰাইজৰ মাজলৈ গৈছিলে, মই নগাঁও জিলাৰ পৰা গৈ মই শিৱসাগৰত 4 দিন 4 ৰাতি তাত থাকি মই ৰাইজৰ ঘৰে ঘৰে গৈছিলোঁ। কোঁৱৰপুৰত গৈছিলোঁ, মগৰাহাটত গৈছিলোঁ, মেছাগড়ত গৈছিলোঁ, নপুখুৰীত গৈছিলোঁ, ৰুদ্ৰসাগৰত গৈছিলোঁ, জয়সাগৰত গৈছিলোঁ, সকলো জেগাতে গৈছিলোঁ। তাত কিন্তু আমি দেখা নাছিলোঁ চিতু বৰুৱাক এবাৰো। কিন্তু সেই চিতু বৰুৱাই যেতিয়া অখিল গগৈ ইলেকশ্যনৰ বাবে নমিনেশ্যন দিছিলে, তাৰ পাছত কিন্তু চিতু বৰুৱাই এটা কাম কৰিছিলে, নামঘৰত গৈ, পবিত্ৰ নামঘৰত গৈ আমাৰ ধৰ্মৰ পবিত্ৰ ভাগৱতৰ শপত খাই চিতু বৰুৱাই কৈছিলে যে অখিল গগৈক হৰুৱাব লাগে এই নিৰ্বাচনত। সেই চিতু বৰুৱাই আজি যেতিয়া জিকি আহিলে অখিল গগৈ, তেওঁ অখিল গগৈৰ কাষলৈ ঢাপলি মেলিছে। আৰু চিতু বৰুৱাই আমাৰ সংগঠনৰ মাজত যি বিভেদ আনিব বিচাৰিছে, এই বিভেদনাৰ মাজত কিন্তু তেওঁৰ পাছফালে বহুতো ব্যক্তি যে খাৰা হৈ আছে, এইটো এটা চিৰন্তন সত্য কথা।
খুব কম দিনৰ ভিতৰতে যিসকল ব্যক্তিয়ে তেওঁ উচতনি যোগাইছে, যিসকল লোকৰ লগত তেওঁ লগ লাগি এটা সংগঠনৰ তেওঁ বদনাম কৰিব বিচাৰিছে, তেওঁলোকৰ নাম কিন্তু তেওঁ স্পষ্ট কৰিব লাগিব, অন্যথা তেখেতক অসমৰ জনসাধাৰণে বা বীৰ লাচিত সেনাৰ কোনো এজন সৈনিকে কোনো কাৰণতে ক্ষমা নকৰিব। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে ডাম্পাৰৰ কথাটো মই আপোনালোকক ক'ব বিচাৰিছিলোঁ, যিটো বিষয়ে চিতু বৰুৱাই স্পষ্টভাৱে কৈছিলে যে হাজাৰ হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱকে ডাম্পাৰ কিনিবৰ বাবে পইচা দিছিলে বীৰ লাচিত সেনাক, আৰু বীৰ লাচিত সেনাই সেই পইচাবিলাক আত্মসাৎ কৰিছিলে। এতিয়া আপোনালোকে প্ৰথম কথাটো আপোনালোকে খুব মন দি শুনিব আৰু কথাটো আপোনালোকে বিশ্লেষণ কৰি চাব অসমৰ সমগ্ৰ জনসাধাৰণে। চিতু বৰুৱাই যিটো সময়ত তৌফিক আলমক পইচা দিছিলে ডাম্পাৰৰ বাবে, যিটো সময়ত এখন ডাম্পাৰ ল'বৰ বাবে চিতু বৰুৱা গৈ তৌফিক আলমৰ ঘৰৰ দুৱাৰ মুখত ৰাতিপুৱাৰ পৰা গধূলিলৈকে বুন্দা পৰ দি বহি আছিলে, সেইটো সময়ত তেখেতে এজনমান বীৰ লাচিত সেনাৰ সৈনিকক জনাইছিলেনে, বা তেওঁ বীৰ লাচিত সেনাক তেওঁ সাংগঠনিক মৰ্যাদাৰে সাংগঠনিক নীতি নিয়মেৰে তেওঁ কিবা জনাইছিলে নেকি? কোনো কাৰণতে তেখেতে জনোৱা নাছিলে। চিতু বৰুৱাক সহায় কৰিছিলে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনকে আদি কৰি প্ৰত্যেকজন বীৰ লাচিত সেনাৰ সৈনিকে চিতু বৰুৱাক সহায়হে কৰিছিলে তেওঁ দিয়া পইচাকেইটা উলিয়াই দিবৰ বাবে। আৰু সেই পইচা ইতিমধ্যে চিতু বৰুৱাই উভতাই যে পাইছে, সেই উভতাই পোৱাৰ মূলতে তাত প্ৰধান কাৰণ হৈছে বীৰ লাচিত সেনা। আজি বীৰ লাচিত সেনাৰ বাবেই চিতু বৰুৱাই যিকেইটা পইচা দিছিলে তাক কিন্তু ঘূৰাই পাইছে। ডাম্পাৰৰ বাবে যি পইচা খাইছে বুলি 1.5 কোটি টকা খাইছে বুলি চিতু বৰুৱাই কৈছিলে, সেই 1.5 কোটি টকাৰ হিচাপ তেওঁ কৈছিলে শৃংখল চলিহা আৰু ৰন্তু পানী ফুকনৰ নাম। মই আপোনালোকক ইয়াৰ পৰাই ক'ব বিচাৰোঁ, এই বীৰ লাচিত সেনা সংগঠনৰ মাজলৈ মই যেতিয়াৰ পৰা ওতঃপ্ৰোতভাৱে বীৰ লাচিত সেনা অসমৰ লগত জড়িত হৈছোঁ, যেতিয়াৰ পৰাই মই বীৰ লাচিত সেনাৰ এজন সৈনিক হিচাপে নিজকে পৰিচয় দিছোঁ, চিনাকি দিছোঁ, সেই মুহূৰ্তত কিন্তু চিতু বৰুৱা কোনো নাছিল। সেই মুহূৰ্তত কিন্তু চিতু বৰুৱা বীৰ লাচিত সেনাৰ কোনো সেনা নাছিল, কোনো সৈনিক নাছিল। তেওঁ আছিল এখন বিক্ৰম গাড়ী চলাই ফুৰা এজন যুৱক। যোৰহাটৰ তেখেতে, ক্ষমা কৰিব যোৰহাট নহয়, তেখেতে জয়সাগৰ হস্পিটেলৰ পৰা শিৱসাগৰ লক্ষী চিনেমা হলৰ ওচৰলৈকে তেখেতে এখন বিক্ৰম চলাই জীৱিকা নিৰ্বাহ কৰিছিলে আজিৰ পৰা 2-3 বছৰৰ আগতে। সেই চিতু বৰুৱাই এই 2-3 বছৰৰ ভিতৰতে কি আলাউদ্দিনৰ চাকি পালে যে চিতু বৰুৱাৰ আজি 2-3খন গাড়ী আছে, এখন বিলাসী বাহন আছে, তেওঁ নিজেই যি কাপোৰ কানি আভিজাত্যিক কাপোৰ কানি সাজ পোছাক পৰিধান কৰে, সেই সাজ পোছাকতো কিন্তু বীৰ লাচিত সেনাৰ নামত তেওঁ চান্দা তোলাৰ পইচা সংযুক্ত হৈ আছে। এই কথাটো মই দৃঢ়তাৰে আপোনালোকৰ আগত ক'ব পাৰোঁ। ইয়াৰ পাছত হৈছে চিতু বৰুৱাই আৰু এটা কথা কৈছিলে যে ভণ্ড জাতীয়তাবাদ বুলি কৈছিলে শৃংখল চলিহাক, আমাৰ বীৰ লাচিত সেনাৰ সৈনিক শৃংখল চলিহাৰ বিষয়ে। আৰু বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সৈনিকৰ প্ৰতি তেওঁ আঙুলি টোৱাইছিলে যে দিনত হ'লে জাতীয়তাবাদ, ৰাতি হ'লে ভণ্ডামী বুলি কৈছিলে। মই চিতু বৰুৱাক ইয়াৰ পৰাই ক'ব বিচাৰোঁ যে শৃংখল চলিহা আমাৰ বীৰ লাচিত সেনাৰ সৈনিক যেতিয়া জেললৈ গৈছিলে সৰ্বপ্ৰথমবাৰৰ বাবে জীৱনত, তেওঁ কি কাৰণে গৈছিলে? জাতিটোৰ বাবে মাত মাতি গৈছিলে শৃংখল চলিহা জেললৈ। কিন্তু চিতু বৰুৱা যেতিয়া প্ৰথম জেললৈ গৈছিলে তেওঁ কিন্তু জাতিটোৰ বাবে মাত মাতি যোৱা নাই। আপোনালোকে শুনিলে হয়তো হাঁহি পৰিব, অসমৰ জনসাধাৰণে হয়তো থু পেলাব, এনেকুৱা এটা কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। শিৱসাগৰ জয়সাগৰ তিনিআলিৰ ওচৰত কাৰেং তিনিআলি বুলি এটা তিনিআলি আছে। এফালে তলাতল ঘৰ যায়, এফালে ৰংঘৰটো পায়, তাৰ ওচৰত এখন কাৰেং তিনিআলি বুলি এটা জেগা আছে। সেই জেগাটোত চিতু বৰুৱাই আজিৰ পৰা 3-4 বছৰৰ আগত মদে মাংসই খানা খোৱাৰ পাছত বিল পৰিশোধ কৰিব যেতিয়া নোৱাৰিছিলে, তেতিয়া সেই হোটেলৰ যেতিয়া মালিকে তেখেতক পইচা বিচাৰিছিলে, হোটেলৰ কৰ্মচাৰীয়ে যেতিয়া পইচা বিচাৰিছিলে, তেখেতে এখন কাটা চামুচ লৈ হোটেলত কাম কৰা এই খিলঞ্জীয়া যুৱকজনৰ পিঠিত খুচি দিছিলে, যাৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে জেল যাব লগা হৈছিলে। তেনেহ'লে অসমৰ জনসাধাৰণে চিন্তা কৰক, যিজন মানুহে 2 টকামান পইচা খায়, 2টামান মদে মাংসই খানা খোৱাৰ পাছত বিল পৰিশোধ কৰিব নোৱাৰি তেখেতে কাটা চামুচ মাৰিব পাৰে কাৰোবাৰ পিঠিত, সেইজন মানুহ এটা সংগঠনৰ পিঠিত বা এটা সংগঠনৰ বুকুত যে চুৰি মাৰিব নোৱাৰিব তাৰ কোনো প্ৰমাণ নাই। সেয়া অসমৰ জনসাধাৰণক এটা কথাই কৈছোঁ, আপোনালোকে প্ৰত্যেকটো কথা গভীৰভাৱে চিন্তা কৰক। এটা কথা আপোনালোকে চাওক, আজি যদি চিতু বৰুৱা বুলি কোনোবাই চিনি পায়, আজি যদি এই প্ৰকাশ বৰুৱাকো কোনোবাই চিনি পায়, এটা কাৰণত যে চিনি পায় সেইটো হৈছে বীৰ লাচিত সেনা অসম।